ছয়গাঁৱত জ্ঞান শ্ৰোতিনী বিদ্যাপীঠৰ দ্বাৰা বান সাহায্য বিতৰণ। ৰাজ্যত বান বিভীষিকা চলি থকা দিক বিদিক হেৰাইছে বানপীড়িত ৰাইজে। খাবলৈ এটুপি বিশুদ্ধ খোৱাপানী তথা এসাঁজ আহাৰ বাবে চিন্তা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। এনে সময়তে একাংশ সমাজৰ প্ৰকৃত সুহৃদয়বান লোক তথা সামাজিক অনুষ্ঠানে ৰাইজৰ ওচৰত থিয় দিছে। কেৱল ৰাইজৰ খবৰ লৈ বা পৰিস্থিতিৰ বুজ লৈয়ে দায়িত্ব নাসামৰি পাৰ্যমানে নৈত্য নৈমিত্তিক প্ৰয়োজনীয় সা সামগ্ৰী বান সাহায্য হিচাপে বিতৰণ কৰিছে একাংশই। ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ছয়গাঁৱৰ জ্ঞান শ্ৰোতিনী বিদ্যাপীঠেও কালি পলাশবাৰী সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে। প্ৰায় ১৭০টা পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়। বিশেষভাৱে আমাৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱত আমাৰ এখন শিক্ষানুষ্ঠান আছে জ্ঞান শ্ৰোতিনী বিদ্যাপীঠ বুলি, আৰু এই শিক্ষানুষ্ঠানখনৰ পৰা আমি বানপীড়িত ৰাইজৰ বাবে আমি অকণমান সাহায্যৰ কাৰণে আমি সাহায্য দিলোঁ। ১৫০ ঘৰমান মোটামুটি দিয়া হ'ল আৰু মোটামুটি ২০ ঘৰমান মানুহক আমি দি কিনে শেষ কৰিব লাগিব, কাৰণ আপোনালোক শিক্ষানুষ্ঠানখনৰ পৰা এইখিনি এটা সাধাৰণ ৰাইজলৈ এটা সকাহ দিছোঁ। কিন্তু যিমান মানুহ দুখ হৈ আছে, লাখ লাখ মানুহ গৈ আছে দুখ কৰি, তাত কিন্তু বহুত জেগাত কিন্তু বানপীড়িত সাহায্য হোৱা নাই, দিয়া হোৱা নাই। মানে ৰাস্তাৰ সন্মুখত যিখিনি আছে সেইখিনি কিন্তু মানে দিয়া হোৱা নাই। য'ত মানুহ ডুব খাই আছে, মানে লগ লাগি আছে, সেইখিনি মানুহ দিয়া হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।